Hello everyone, welcome to Study for Change channel স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আসামিৰ বুকখনৰ পৰা পাৰ্ট নম্বৰ 67 আলোচনা কৰিম। এই কোৱেশ্চনবোৰ আহি থকা গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব, সো আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। আৰু যদি আপোনালোকে এই আসামিৰ বুকৰ আগৰ পাৰ্টকেইটা চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্চনটো হৈছে Which was the first metal used by men? মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কোনটো আছিল? অপশ্যন দি আছে কপাৰ, সিলভাৰ, ব্ৰঞ্জ, ব্ৰাছ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ কপাৰ। কপাৰ ধাতু হৈছে মানুহে ব্যৱহাৰ কৰা প্ৰথমটো ধাতু। কপাৰ ধাতু ব্যৱহাৰ কৰা যুগটোক চালকলিটিক এজ বা যুগ বুলি জনা যায়। সো মনত ৰাখিব, কপাৰ ব্যৱহাৰ কৰা যুগটোক চালকলিটিক যুগ বুলি জনা যায়। নেক্সট কুৱেশ্যন, The Constitution Assembly which framed the Indian Constitution was set up under কাৰ অধীনত ভাৰতীয় সংবিধান নিৰ্মাণ কৰা সংবিধান সভা গঠন কৰা হৈছিল? অপশ্যন দি আছে দ্য কেবিনেট মিছন প্লেন, দ্য ক্ৰিপছ মিছন প্লেন, দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট বাই এন এক্ট অফ দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। কাৰ দ্বাৰা ভাৰতৰ সংবিধানখন গঠন কৰা হৈছে সুধিছে ইয়াত। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ দ্য কেবিনেট মিছন প্লেন। এই কেবিনেট মিছন প্লেনৰ দ্বাৰাই ভাৰতৰ সংবিধানখন কনষ্টিটিউশ্যন এছেম্বলিয়ে গঠন কৰিছিল। লগতে মনত ৰাখিব, কেবিনেট মিছন প্লেনটো 1946 চনত গঠন কৰা হৈছিল। এই কনষ্টিটিউশ্যন এছেম্বলি বা সংবিধান সভাৰ প্ৰথমটো সভা দিল্লীত অনুষ্ঠিত কৰা হৈছিলে, মনত ৰাখিব। আৰু এইটো হৈছিলে 9 ডিচেম্বৰ 1946 চনত। প্ৰথমখন সভা হৈছিল দিল্লীত আৰু এইখন 9 ডিচেম্বৰ 1946 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ৰাজেন্দ্ৰ প্ৰসাদ was the permanent president of the Constitution Assembly. Who was the provisional president? ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল। সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? অপশ্যন দি আছে H.N. কুঞ্জৰু, K.M. মুন্সী, B.R. আম্বেদকাৰ, সচিদানন্দ সিনহা। ভাৰতৰ সংবিধানখন কনষ্টিটিউশ্যন এছেম্বলিয়ে গঠন কৰিছিলে আৰু এই সভাখনৰ পাৰ্মানেণ্ট প্ৰেচিডেণ্ট আছিলে ৰাজেন্দ্ৰ প্ৰসাদ। কিন্তু এই সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল সুধিছে ইয়াত। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি সচিদানন্দ সিনহা। সংবিধান সভাৰ অস্থায়ী সভাপতি আছিলে সচিদানন্দ সিনহা। আৰু যদি পৰীক্ষাত সোধে কনষ্টিটিউশ্যন এছেম্বলিৰ প্ৰথম সভাপতি কোন আছিল, তেতিয়া আপোনালোকে এনচাৰটো এইটোৱে দিব, সচিদানন্দ সিনহা প্ৰথম। ৰাজেন্দ্ৰ প্ৰসাদ কনষ্টিটিউশ্যন এছেম্বলিৰ প্ৰেচিডেণ্ট হোৱাৰ আগতে সচিদানন্দ সিনহা প্ৰথমজন ব্যক্তি আছিলে এজ এ প্ৰেচিডেণ্ট অফ কনষ্টিটিউশ্যন এছেম্বলি। আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰক ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও জনা যায়। নেক্সট কুৱেশ্যন, দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ইজ। বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী হ'ল, ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি চিলভাৰ। চিলভাৰ হৈছে বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ ন'ন ফৰ ইনিচিয়েল ডিস্কভাৰিজ এট মহেঞ্জোদাৰো হুইচ লেড টু ইটছ এক্সকাভেশ্যনছ। তলৰ কোনজন মহেঞ্জোদাৰোৰ প্ৰাৰম্ভিক আৱিষ্কাৰক আছিল? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি আৰ ডি বেনাৰ্জী। আৰ ডি বেনাৰ্জীয়ে মহেঞ্জোদাৰোখন আৱিষ্কাৰ কৰিছিল। আৰ ডি বেনাৰ্জীয়ে মহেঞ্জোদাৰোখন 1922 চনত আৱিষ্কাৰ কৰিছিলে আৰু এইখন বৰ্তমান পাকিস্তানত অৱস্থিত। লগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত থাকিব, দয়ৰাম চাহানীয়ে হাৰাপ্পাখন আৱিষ্কাৰ কৰিছিলে, হাৰাপ্পা। আৰু এইখন 1921 চনত আৱিষ্কাৰ কৰা হৈছিলে আৰু এইখন বৰ্তমান পাকিস্তানত আছে। হাৰাপ্পা আৰু মহেঞ্জোদাৰো এই দুয়োখন পাকিস্তানত বৰ্তমান। পৰীক্ষাৰ কাৰণে হাৰাপ্পা আৰু মহেঞ্জোদাৰো ইম্পৰ্টেণ্ট পইণ্ট হয়, এই দুটা মনত ৰাখিব। নেক্সট কুৱেশ্যন, দ্য গ্ৰেট বাথ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ডিস্কভাৰ্ড ইন। সিন্ধু উপত্যকাৰ দ্য গ্ৰেট বাথ ক'ত আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন দি আছে মহেঞ্জোদাৰো, ৰোপাৰ, হাৰাপ্পা, লোথাল। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ মহেঞ্জোদাৰো। মহেঞ্জোদাৰোত দ্য গ্ৰেট বাথ আৱিষ্কাৰ কৰা হৈছিল। মহেঞ্জোদাৰোত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট পোৱা গৈছিলে, সেইটো হৈছে ডান্সিং গাৰ্ল। ডান্সিং গাৰ্ল মহেঞ্জোদাৰোত পোৱা গৈছিল।
আৰু এইটো ব্ৰঞ্জৰ মূৰ্তি আছিল। লগতে এই ৰপাৰ, হাৰাপ্পা, লোথাল এই তিনিওটা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰে এটা পাৰ্ট। এই ৰপাৰখন বৰ্তমান পাঞ্জাৱত অৱস্থিত, হাৰাপ্পাখন পাকিস্তানত অৱস্থিত আৰু লোথালখন গুজৰাটত অৱস্থিত। পৰীক্ষাত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থকা দেখা যায় যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বিলংছ টু, মনত থাকিব ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বিলংছ টু মেটেল এজ। মেটেল এজত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পৰে। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং চিটিজ ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া? তলৰ কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়? অপশ্যন কেইটা আছে দাৰ্জিলিং, ডিব্ৰুগড়, শিলিগুৰি, নৈনিতাল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ডিব্ৰুগড়। ডিব্ৰুগড়ক টি চিটি অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য টাৰ্ম ব্লেক ৰিভলিউশ্যন ইন দ্য প্ৰেজেণ্ট কনটেক্সট অফ ইণ্ডিয়া ইজ এছ'চিয়েট উইথ। ভাৰতৰ বৰ্তমানৰ প্ৰেক্ষাপটত কোনটো কৃষ্ণাংগ বিপ্লৱ শব্দটোৰ সৈতে জড়িত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ হায়াৰ এক্সপৰ্টেবিলিটি অফ ক্ৰুড অইল। খাৰুৱা তেলৰ ৰপ্তানি বঢ়াবলৈ ভাৰতৰ বৰ্তমানৰ প্ৰেক্ষাপটত ব্লেক ৰিভলিউশ্যন শব্দটো জড়িত হৈ আছে। পেট্ৰলৰ লগত ইথানল যোগ কৰি মিক্স কৰি বায়'ডিজেল প্ৰস্তুত কৰিবলৈ ভাৰতে বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে। চ' ইয়াৰ দ্বাৰা ভাৰতৰ পৰা বায়'ডিজেল বিদেশলৈ ৰপ্তানি হ'ব। নেক্সট কুৱেশ্যন, ইবন বতুতা কেম টু ইণ্ডিয়া ডিউৰিং হুইচ ৰুলছ ৰেইন? ইবন বতুতা কোন শাসকৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? অপশ্যন কেইটা আছে আকবৰ, শ্বেৰ শ্বাহ, মহম্মদ বিন তুগলক, আলাউদ্দিন খিলজী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকৰ দিনতে ইবন বতুতা ভাৰতলৈ আহিছিল। মহম্মদ বিন তুগলক তুগলক ডাইনেষ্টিৰ এজন ৰজা আছিল আৰু তেওঁৰ দিনতে দিল্লীৰ পৰা ভাৰতৰ ৰাজধানী দৌলতাবাদলৈ ট্ৰেন্সফাৰ কৰিছিল। ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব, মহম্মদ বিন তুগলকৰ দিনতে দিল্লীৰ পৰা ৰাজধানী দৌলতাবাদলৈ ট্ৰেন্সফাৰ কৰিছিল আৰু তেওঁৰ দিনতে ইবন বতুতা ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন, দ্য জাগোই ডান্স ইজ এ ডান্স ফৰ্ম অফ হুইচ ষ্টেট? জাগোই নৃত্য কোন ৰাজ্যৰ নৃত্যৰ ৰূপ? অপশ্যন দি আছে উৰিষ্যা, মণিপুৰ, অন্ধ্ৰপ্ৰদেশ, আছাম। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি মণিপুৰ। মণিপুৰৰ জাগোই নৃত্য। এই জাগোই নৃত্যক মণিপুৰী ৰাসলীলা বুলি জনা যায় বা জাগোই ৰাসলীলা বুলিও জনা যায়। নেক্সট কুৱেশ্যন, ল' হো লা হাই আৰু লালি হিলালি লাই আৰ দ্য টু টাইপছ অফ ট্ৰেডিশ্যনেল ছং অফ। লুহু লাহাই আৰু লালি হিলালি লাই দুই প্ৰকাৰৰ পৰম্পৰাগত গীত কোনটো সম্প্ৰদায়ৰ? অপশ্যন দি আছে সোণোৱাল কছাৰী, ৰাভা, কাৰ্বি, তিৱা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি তিৱা লোকসকলৰ এই দুই প্ৰকাৰৰ পৰম্পৰাগত গীত। নেক্সট কুৱেশ্যন, দ্য থিম ছং অফ আছাম সাহিত্য সভা ৱাজ কম্প'জড বাই। অসম সাহিত্য সভাৰ থিম গীতৰ ৰচনা কোনে কৰিছিল? অপশ্যন দি আছে মিত্ৰদেৱ মহন্ত, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, সুবোধ মহন্ত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্তই অসম সাহিত্য সভাৰ থিম গীতটো ৰচনা কৰিছিল আৰু এই গীতটি হৈছে চিৰচেনেহী মোৰ ভাষাজননী। এই গীতটি মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ফ্ৰীডম ফাইটাৰ আৰ্ণ দ্য চব্ৰিকুইট দ্য নাইটেংগেল অফ ইণ্ডিয়া? ভাৰতৰ কোনজন স্বাধীনতা সংগ্ৰামীয়ে নাইটেংগেল উপাধিটো লাভ কৰিছিল? অপশ্যন দি আছে এনি বেচাণ্ট, পুষ্পলতা দাস, সৰোজিনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি সৰোজিনী নাইডু। সৰোজিনী নাইডুৱে নাইটেংগেল অফ ইণ্ডিয়া বুলি উপাধিটো লাভ কৰিছিল। লগতে মনত ৰাখিব নাইটেংগেল অফ আছাম বুলি সুধিলে মনত ৰাখিব দীপালী বৰঠাকুৰ। দীপালী বৰঠাকুৰক নাইটেংগেল অফ আছাম বুলি জনা যায় আৰু নাইটেংগেল অফ ইণ্ডিয়া হিচাপে সৰোজিনী নাইডুক জনা যায়। নেক্সট কুৱেশ্যন, হোৱেন ডিড দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট টেক অভাৰ দ্য ৰেইন অফ ইণ্ডিয়া ফ্ৰম ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয়? ইংৰাজ চৰকাৰে কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ ৰাজত্ব ল'লে আৰু ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? অপশ্যন এ আছে 1858 লৰ্ড কেনিং, 1857 লৰ্ড হেষ্টিং, 1861 লৰ্ড কাৰ্জন, 1858 লৰ্ড কাৰ্জন। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ 1858 লৰ্ড কেনিং। 1858ত ইংৰাজ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ ৰাজত্ব গ্ৰহণ কৰিছিলে আৰু প্ৰথম ভাইচৰয় আছিলে লৰ্ড কেনিং।
এই ভাইসৰয় পোষ্টটো ক্ৰিয়েট কৰা হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 এই এক্টৰ দ্বাৰাতে ভাইসৰয় পোষ্টটো ক্ৰিয়েট কৰা হৈছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা ভাইসৰয় পোষ্টটো ক্ৰিয়েট কৰা হৈছিলে নেক্সট কুৱেশ্যন Which organization transformed into Assam Pradesh Congress Committee during non-cooperation movement in Assam? অসমত অসহযোগ আন্দোলনৰ সময়ত কোনটো সংগঠন অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰ হৈছিল অপশ্যন এ আছে আসাম লেজিসলেটিভ কাউন্সিল আসাম এছ'চিয়েশ্যন মুছলিম লীগ অফ আসাম আসাম টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যন ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি আসাম এছ'চিয়েশ্যন অসমত অসহযোগ আন্দোলনৰ সময়ত আসাম এছ'চিয়েশ্যনটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰ হৈছিল লগতে মনত ৰাখিব আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল 1903 চনত আৰু এই আসাম এছ'চিয়েশ্যনখন আসাম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত হৈছিল 1920-21 চনত নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য নভেল অন্তৰাগ অন্তৰাগ উপন্যাসখনৰ লেখক কোন অপশ্যন এ আছে হোমেন বৰগোহাঁই নিৰুপমা বৰগোহাঁই মহিম বৰা ৰেৱতী মোহন দত্ত চৌধুৰী ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ হোমেন বৰগোহাঁই অন্তৰাগ উপন্যাসখন হোমেন বৰগোহাঁইদেৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নেম দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছড ইন ইণ্ডিয়া ৱাজ ভাৰতত প্ৰতিষ্ঠিত হোৱা প্ৰথমটো বেংক কি আছিল অপশ্যন এ আছে বেংক অফ হিন্দুস্তান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইম্পেৰিয়েল বেংক ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ বেংক অফ হিন্দুস্তান ভাৰতত প্ৰতিষ্ঠিত হোৱা প্ৰথমটো বেংক হৈছে বেংক অফ হিন্দুস্তান এই বেংক অফ হিন্দুস্তান বেংকটো 1770 চনত কেলকাতাত অৱস্থিত হৈছিল নেক্সট কুৱেশ্যন দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ দ্য কাৰ্বি পিপল ইজ কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ হ'ল অপশ্যন এ আছে চেং ৱেং কেপলেং ড্ৰাম ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ চেং কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ হৈছে চেং নেক্সট কুৱেশ্যন এই লাষ্টৰ তিনিটা ছায়েন্স পাৰ্টৰ পৰা লোৱা হৈছে কিয়নো পৰীক্ষাত ছায়েন্সৰ পৰা কুৱেশ্যন আহিবই আপোনালোকৰ হুইচ এমং দ্য ফলোইং ইজ কল্ড লাফিং গেছ পপুলাৰলি তলৰ কোনটোক লাফিং গেছ বুলি কোৱা হয় অপশ্যন এ আছে নাইট্ৰিক অক্সাইড নাইট্ৰাছ অক্সাইড নাইট্ৰজেন পেণ্টাঅক্সাইড নাইট্ৰজেন ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি নাইট্ৰাছ অক্সাইড নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি জনা যায় নাইট্ৰাছ অক্সাইডৰ ৰাসায়নিক সংকেত হৈছে N2O নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য SI ইউনিট অফ হিট এনাৰ্জি তাপ শক্তিৰ SI একক কি অপশ্যন এ আছে জুল কেলভিন কেণ্ডেলা এম্পিয়াৰ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ জুল তাপ শক্তিৰ SI একক হৈছে জুল নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো আপোনালোকৰ বাবে ইয়াৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব হুইচ অফ দ্য ফলোইং গেছ ইজ ৰেছপঞ্চিবল ফৰ বাৰ্ণিং অফ আইচ হোৱেন উই কাট এন অনিয়ন আমি পিঁয়াজ কাটিলে চকু জ্বলিবলৈ ধৰে তাৰে তলৰ কোনটো গেছ দায়ী ইয়াৰ অপশ্যন এ আছে ক্লৰিন হেলিয়াম ছালফাৰ মিথেন আজিৰ একেটা কুৱেশ্যন আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং